মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 হলে 3.1 ৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ কোৱেশ্চন নম্বৰ 3 অংকটো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিব। তো চাও কোৱেশ্চন নম্বৰ 3 কি দিছে, 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল। সে কি আছে 2 কেজি আপেল, চোৱাচোন 2 কেজি কি আছে আপেল আৰু 1 কেজি আঙুৰৰ দাম এই দুটা মিলি কিমান সে 2 কেজি আপেল আৰু 1 কেজি আঙুৰ মিলি 160 টকা। আৰু কি আছিল এমাহ পিছত আফটাৰ 1 মান্থ 4 কেজি আপেল আৰু 2 কেজি আঙুৰ দাম মিলাই কিমান হৈছে 300 টকা। এই পৰিস্থিতিটো বিজয় আৰু লক্ষীবে বৰ্ণনা কৰে। অলৰেডি আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 কি কৰিছো অলৰেডি শিকিছো এনেকুৱা কোৱেশ্চন কেনে কৰিব লাগে। যদি ভিডিওটো চোৱা নাই মই ইয়াতে ওপৰত আই বটনৰ লিংক দিম, তাৰ পৰা চাই লব পাৰিবা। আৰু নহলে মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই ঘুমাই পেলাই সিৰিয়ালি চেপ্টাৰ ওয়াইজ আৰু কোৱেশ্চন ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এতিয়া সো আমি কি কৰিম আগৰ নিচিনা এতে লিখি লম যে কি লিখিলাম আমি যে প্ৰথমত 1 কেজি আপেল আৰু আঙুৰৰ দাম আমি ধৰি লও। সো এনেকে লিখিম লেট 1 কেজি, মই ইংৰাজীতে লিখিলো কেজি, অসুবিধা নাই কোনো, এনেকে লিখিব পাৰিবা। আপেলৰ দাম x টকা আৰু 1 কেজি আঙুৰৰ দাম কিমান হ'ব y টকা। এতিয়া আমাৰ অ্যাকৰ্ডিং টু কোৱেশ্চন এই দুটা প্ৰথমত আমি কি বিজয়ভাৱে সজাম, তাৰ পিছত লেখ আঁকিম। সো প্ৰথমত কি হৈছে 2 কেজি আপেল হয় না, সো এইখিনি মুছি দিছো। সো প্ৰথমত আমাৰ 2 কেজি আপেল, দ্যাট মিন্স এটো হল 1 কেজি আপেলৰ দাম x টকা, তেনে 2 কেজিৰ দাম 2x টকা। সো এই হল 2 কেজি আপেল আৰু 1 কেজি আঙুৰ, সো 1 কেজি আঙুৰৰ দাম কিমান y, সো 2x plus y দুটা মিলি কিমান 160 টকা। সো দিস ইজ ইকুৱেশ্যন 1, এটো হল সমীকৰণ 1। নেক্সট এমাহ পিছত 4 কেজি আপেল, 1 কেজি আপেলৰ দাম x টকা, তেনে 4 কেজিৰ দাম 4x plus 2 কেজি আঙুৰ 1 কেজিৰ দাম y, সো 2 কেজিৰ দাম 2y, দুটা মিলি কিমান টকা মুঠ 300 টকা। সো হৈ গেল দিস ইজ ইকুৱেশ্যন নম্বৰ 2। আগৰ নিচিনা লিখি দিম therefore সমীকৰণ 1 আৰু 2 হল পৰিস্থিতিটোৰ বিজয় কি প্ৰদৰ্শন। ওকে, সো এই হল বিজয় আমাৰ এইখিনিতে শেষ হৈ গল। নেক্সট আছে লক্ষীব। লক্ষীবৰ কাৰণে কি কৰিব লাগিব আগৰ নিচিনা সমীকৰণ 1 পৰা 2 পৰা বা ইকুৱেশ্যন 1 and 2 এনেকুৱা পৰা কি কৰিব লাগিব আমাৰ লব লাগিব। সো এনেকে লিখিম আমি জ্যামিতিক প্ৰদৰ্শন। সো ইংৰাজীতে লিখিব পাৰা, অসমীয়াত লিখিলে সমীকৰণ 1 পৰা। সো এইটো হল আমাৰ সমীকৰণ 1। সো এই সমীকৰণটা আকৌ লিখিম, কি লিখিম 2x plus y is equal to 160। সো এবাৰ y টো ৰাখি দিও মই এইফালে, x ৰাখিলে হ'ব, x ৰাখিলে কি 2 দি হৰণ কৰিব লাগিব লাষ্টত যায়। সো এই কাৰণে মই যিমান ইজি কৰিব পাৰো তোমালোকৰ কাৰণে ইজি কৰি দিছো। সো 160 x টো ইফালে লৈ যোৱা 2x। সো দিস ইজ দা ফাইনাল ইকুৱেশ্যন। ইয়াৰ পৰা আমি কি কৰিম দুটা কি লব লাগিব, আমি ইয়াৰ পৰা আমি দুটা কি লম টেবিল বনাই দুটা বিন্দু লম নহয় না। সো দিস ইজ আওয়ার টেবিল, ইয়াত তিনিটা ভাগ কৰিম হয় না। দিস ইজ x y। এতিয়া x ৰ মান আমি কিমান লম, যিকোনো মান লব পাৰা। সো x ৰ মান ধৰি ললো মই কি ললো সে x ৰ মানটো 40 ললো। সে x ৰ মান 40 ললে কিমান হ'ব 4 2 8 80, 160 পৰা 80 বাদ দিলে কিমান থাকিব 80 থাকিব হয় না। 4 2 8 80, 80 160 হৈ গেল। সো নেক্সট x ৰ মান ললো মই 60,
6 দুগুণ 12 120 160 পৰা 120 বাদ দিয়া থাকিব কিমান y ৰ মান থাকিব 40 বুজি পাইছা x ৰ মান 60 লোৱা y ৰ মান 40 পাবা সেই x ৰ মান 40 লোৱা তেনেহলে y ৰ মান পাবা 80 সো এটা হৈ গল সো নেক্সট আমি কি কৰিম আমি 2 নম্বৰ ইকুৱেশনটো এই ফালে কৰিম সো এনেকে লিখিব পাৰা অসমীয়াত লিখিব পাৰা বা ইংৰাজীত যদি লিখা এনেকে কোনো অসুবিধা নাই from equation to গণিতত মই বাৰে বাৰে কও অলপ চলপ ইংৰাজী একদম আৰামত চলিব সো ইকুৱেশন 2 টো কি আছিল আমাৰ ইকুৱেশন 2 আছিল 4x plus 2y is equal to how much 300 সো এই দুটাৰ পৰা আমি কি 2 কমন লোৱা 2 কমন ললে এতে 2x থাকিব এতে থাকিব y is equal to 300 so 2x plus y 2 টু কোন আছিল এইফালে গলে হৰণ হৈ যাব this is 302 এটো যে কাটি দিয়া 3 হক দিয়ে হৰণ কৰি দিলে কিমান হ'ব 150 so আমি y রাখিম এইফালে this is 150 minus এইফালে 2x equal so this is the final equation so এটোৰ কাৰণে আমি কি কৰিম পয়েন্টস লম দুটা এটা কাম কৰিবা এতে a আৰু এতে b বুলি দি দিবা তোমালোকে জানা এটো হয়না so এতে আমি কি কৰিম this is x y so এবাৰ আমি কি কৰিম এতে x ৰ মান এটা লম সাপোজ x ৰ মান ললো আমি 50 এতে 50 ললো এই আকো ভুল কৰিলো x ৰ মান প্ৰথমতে এতে বহাইলাম x ৰ মান 50 x ৰ মান যদি 50 লয় তুমি তেনেহলে কি হ'ব 50 দুগুণ 100 150 পৰা 100 বাদ দিলে কি পাম 50 পাম so this is p and to q so next আমি x ৰ মান কি লও x ৰ মান লও x এটো 60 ললো 6 দুগুণ 12 120 150 পৰা 120 বাদ দিয়া কিমান থাকিব 30 থাকিব হৈ গল so আমি চাইটা বিন্দু পালো 40 80 60 40 50 50 and 60 30 পালো বুজি পাইছা এতে এই চাইটা বিন্দু আমি কি কৰিম আমি এতিয়া গ্ৰাফত এতে আমি প্লট কৰিম সো আগৰ নিচিনা আমি এতে কি কৰিম একেটা আমি গ্ৰাফত প্লট কৰি দিম সো সেম আগৰ নিচিনাই আমি কি কৰিছো এইটো এনেকুৱা গ্ৰাফ লৈ লৈছো হয়না সো গ্ৰাফত আমাৰ কি আছে চাবা x আৰু y অক্ষৰ দিশত কি কৰিছো সৰু পাঁচটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান এবাৰ কি লৈছো 2 একক লৈছো চোৱাচোন এনেকে পাঁচটা আছে ইফালে পাঁচটা আছে সৰু এই পাঁচটা সৰু এক বৰ্গক্ষেত্ৰ সমান সমান কিমান লৈছো 2 একক লৈছো এই বস্তুটো লিখি দিছো আৰু দুফালে সেম আছে এনেকে 10 20 30 এনেকে আছে 80 লৈকে লৈছো এটা 80 লৈকে লৈছো ইচ্ছাগলে 90 লৈকে লব পাৰা আৰু এটা লব পাৰা অসুবিধা নাই যেটো হাইয়েস্ট পয়েন্ট আমাৰ 80 আছে সো এনিৱে সো আমি এনেকে লৈ লৈছো না সো কি x আৰু y উভয় অক্ষৰ দিশত সৰু পাঁচটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 10 একক মই বাৰে বাৰে কৈ থাকো তোমালোকৰ গ্ৰাফ পেপাৰত যদি এতে 10 টা থাকে তেনেহলে কি লিখিবা 10 টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি 10 একক সো এতে আমি কি কৰিম পয়েন্টস কেটা আমি সাইডত আমাৰ সুবিধাৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে এতে লিখি লও পিছত মুছি দিম মই তোমালোকৰ লিখাৰ প্ৰয়োজন নাই সো ইয়াতে আমি কি কৰিম পয়েন্টস কেটা আমাৰ কি আছিল a আছিল আমাৰ a আছিল 4080 তার পিছত তোমার b আছিল 6040 নেক্সট p আছিল তোমার 50,50 and q আছিল 60,30 সো এই কেটা আমি পয়েন্টস আমি কি কৰিম এতে বহাই দিম এতে চাবা প্রথম পয়েন্ট হল 4080 সো ইফালে আহা তুমি this is 40 next উপরে পিনে উঠি যোৱা this point 4080 next আছে b 6040 এইটো আহা 60 তাৰ পিছত উপরে উঠি যোৱা 40 এইটো লাইন 40 লাইন so this is the point এইটো হল 6040 so লিখি দিব পাৰা এতে সেই পয়েন্ট হল 40,80 and this is the b point this is 60,40 এই দুটা হল next p5050 এইটো p50 8.50 হল next আছে 6030 this is 60 and this is 8.30 so 8.2 আমার কি 8.2 হল আমার p5050 p এবারে এখানে লিখিছো নহলে ওভারল্যাপ হয়ে যাব and q 6030 and q 60,30 এতে আগৰ নিচিনা a b and p q এ দুটা আমি কি কৰিম জয়েন কৰি দিম তো চাও কেনেকৈ জয়েন কৰো তোমালোকে স্কেল বাই ধুনিয়াকৈ জয়েন কৰবা
সো চোৱা মই এটা জয়েন কৰি দিলো দিস ইজ পি কিউ এ বি এটো কাৰণে তুমি সমীকৰণটো লিখি দিব পাৰা সো এটোৰ কাৰণে সমীকৰণ আছিল আমাৰ সো 2x a আৰু ab এর কাৰণে এটো আছিল 2x plus y is equal to 160 আৰু এটোৰ কাৰণে আছিল 4x plus twice y is equal to 300 বাস এখানে হয়ে গেল এটো হয়ে গেল আমার কি লেখ সো এটো হল এ বি আর এটো পি কিউ এটা এই লেখাখিনি ঠিক আগৰ নিচিনা কি কৰিব লাগিব হেফালে লিখি দিব লাগিব সো এনেকে লিখিম আমি সো কি লিখিলো এটা লেখ কাগজত সোসম বিন্দু এটা কি আছিল a 40 80 b 60 40 p 50 50 and q 60 30 বিন্দু কেটা উপস্থাপন কৰাত এ বি আৰু পি কিউ সৰল ৰেখা দুডাল পোৱা গ'ল এতিয়া therefore ABA হল সমীকৰণ 1 লেখ আৰু PTA হল সমীকৰণ 2 লেখ বাস হৈ গ'ল আমাক বিজয়ভাৱে আৰু জ্যামিতিভাৱে কৰিব গৈছিল সো এইখিনি হেক সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একোটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিও আকৌ লগ পাম ঘৰত ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকিবা